নাথাকো এই দুনিয়াত বেশির পরে বেশি 40 আর 35 বছর জিয়া অর্জুন হারজুন বিনামূল্যকে দিয়া গৈছে কিন্তু এজোপা গছ 200 পৰা 250 বছৰ জীয়াই থাকিব ঘৰ বাৰী নবনাও কিন্তু গছ পুলিয়ে লগাই মৰিব প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে কলিয়াবৰৰ এগৰাকী ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপ হাট বজাৰ আদি ৰাজহুৱা স্থানত বিনামূলীয়াকৈ মূল্যৱান গছ পুলি বিতৰণ ব্যক্তিগৰাকীৰ কলিয়াবৰৰ এই ব্যক্তিগৰাকীৰ নাম হৈছে কুদৰত আলী ইতিমধ্যে ব্যক্তিগৰাকীয়ে বিভিন্ন বিদ্যালয় তথা ৰাজহুৱা স্থানত গছ পুলি ৰোপণ কৰি বিশেষভাৱে সমাদৰ লাভ কৰিছে অৰ্জুন আদি দুৰাৰোগ্য ৰোগত ব্যৱহাৰ কৰা প্ৰায় 2000 গছ পুলি বিতৰণ কৰিছে ব্যক্তিগৰাকীয়ে মই আৰু 35 বছৰ জীয়াই থাকিম কিন্তু গছ 250 পৰা 200 বছৰ জীয়াই থাকিব প্ৰকৃতি সংৰক্ষণৰ বাৰ্তাৰে ৰাজহুৱা স্থানত সকলোকে গছ পুলি ৰোপণ কৰিবলৈ আহ্বান কলিয়াবৰৰ কুদৰত আলী নামৰ ব্যক্তিগৰাকীৰ আয়ুৰ্বেদ আচাৰ্যসকলৰ মতে এই বিনামূলীয়াকে দিবলৈ এজনৰ ঘৰত থাকিলে 10 ঘৰৰ কামত দিব ৰাইজ আপোনালোকে বহুত দৰৱ চাইছে এইটো টিভি মোবাইলতেহে চাব পাৰিব গেলেই পুলি বা গেলেই লতা অমল লতা শগুনি লতা আপোনালোকে সত্য আজি গাড়ীত আহক চাই লওক গছ পুলি কেনেকৈ ডাল হয় আহক পাণ গছৰ লেখীয়া পাতটো হয় আপোনালোকে গেলেইটো চিনি পাব সৰু সৰু ফুট কাঠৰ হয় আহক মোৰ নাম কুদৰত আলী মোৰ ঘৰ হ'ল নগাঁও মিছা 200 স্কুলত এটা স্কুলত 12টা পুলি মই নিজৰ ভৰি হাতত যিমান দিন লোকে মোৰ তাকত হ'ব তেতিয়ালৈকে মই মানে গছ পুলি লগাই থাকিম মই হাৰ নামাৰো মই ঘৰ বাৰী একো নবনাম লেকিন মই গছ পুলি লগাইহে মৃত্যু বৰণ কৰিম হ্যাঁ মই এতিয়ালৈকে 2,80,000 টকাৰ গছ পুলি স্কুলত আৰু নেশ্যনেল হাই ৰোডত মই লগাইছোঁ আজি মই 2000 পুলি কৰিছোঁ নিজৰ ঘৰত নাৰ্চাৰী হিন্দীতকৈ গেলৈ অসমীয়া ভাষাত অমৰলতা আৰু শগুনি লতা কয় এইটো ফেমাছ দৰৱ হয় আপোনালোকে মোবাইলত চাব পাৰে টিভিত চাব পাৰে হাৰ বেমাৰৰ হয় 100 গুণ সেইটোৰ কাৰণে শগুনি লতা মই নিজে 2000 পুলি নাৰ্চাৰীত কৰি ল'লোঁ তাৰপিছত হাৰ জোৰ কৰিলোঁ তাৰপিছত অৰ্জুন পুলি যোনটো ফেমাছ দৰৱ হাৰ্টৰ কাৰণে অৰ্জুন পুলি বুলি কয় বিখ্যাত মানে ভাৰতৰ ভিতৰত মানে ফেমাছ গছ যদি আছে অৰ্জুন গছ হয় মানুহ বিচাৰি নাপায় তাৰ ছালটো লৈ গছটো মাৰি পেলাই সেইটো মই 45 পুলি কৰিছোঁ নিজে এতিয়া বজাৰে বজাৰে মই 800কৈ পুলি মই বিনামূলীয়াকৈ ৰাইজক বিতৰণ কৰি আছোঁ লগাবৰ কাৰণে খুব মোক ভাল লাগে আজি এটা মানুহৰ বয়স হ'ল 80-85 বছৰ এটা গছৰ 200-250 বছৰ এটা গছ জীয়াই থাকে আজি যদি গছটো যদি মই আজি লগাই গৈছোঁ আজি মোৰ 45 বছৰ বয়স হৈ গৈছে আজি যদি মই গছটো লগাই গৈছোঁ 200 বছৰ গছটোৰ আয়ু হ'ব লোকে চাই ল'ব মই ফল ফলন্তি গছ লগাইছোঁ লোকে যেনেকৈ আম কঁঠাল জাম হাৰ ফলৰ গছ লগাইছোঁ মই নাথাকোঁ এই দুনিয়াত বেছিৰ পৰা বেছি 40 আৰু 35 বছৰ জীয়াই থাকিম লেকিন মোৰ গছ গছনি 200-250 বছৰ 300 বছৰ জীয়াই থাকিব মই ৰাইজৰ পৰা অনুৰোধ কৰিছোঁ গছ গছনি জীয়াই থাকিলে আমি অবিহনে জীয়াই থাকিম এইটো ভাবক যে এজন মানুহ গছ কটাৰ আগত 2টা গছ পুলি ৰোপণ কৰিবলৈ এইটো যে মানুহটো কলিয়াবৰৰ পৰা দীপক তান্ত্ৰীৰ ৰিপৰ্ট TGL আৱাজ নিজৰ কাৰণে আয়ু বাঢ়ে